আন্দোলন কৰি আছোঁ। মানৱীয়সকলৰ মনে মনে দিব। আমি 2023 চনৰ পৰা আমাৰ মানৱীয়তাৰ কাৰণে আমি আন্দোলন কাৰ্যসূচী কৰি আছোঁ। মাজে মাজে কৰিছোঁ, মাজে মাজে বন্ধ হৈছে। আপোনালোকে মোবাইলত কমেণ্ট কৰে বা এনেও প্ৰশ্ন দিছে কিয় আপোনালোকে মাজে মাজে বন্ধ কৰিছে আমাৰ আন্দোলন একেলগে কিয় হোৱা নাই। একেলগে নোহোৱাৰ কাৰণ আমাৰ মাজে মাজে ডাইৰেক্টৰ মাতিছে, আশ্বাস দিছে, এইকাৰণে মাজে মাজে আমাৰ বন্ধ হৈছে। কিন্তু 2000 আমাৰ এই 24 চনৰ পৰা, কাৰণ 2023 ডিচেম্বৰলৈকে এটা আস্থা আছিল আমাৰ চৰকাৰৰ ওপৰত যে আমাৰ মানৱীয় বৃদ্ধি কৰিব, কিন্তু মানৱীয় বৃদ্ধি নকৰে। চৰকাৰে কথা দিয়ে কিন্তু কথা মতে কাম নকৰে। সঞ্চালকৰ লগত এবাৰ নহয় দুবাৰ নহয় এতিয়ালৈকে 12 লানি আলোচনা হৈছে। 12 বাৰ, একবাৰ নহয় দুবাৰ নহয়। হা, তো 12 লানি আলোচনা আমাৰ সন্থাৰ লগত হৈছে। সঞ্চালক মহোদয়, সঞ্চালকে আমাক ইংগিত দিছিল, আমাৰ যিবিলাক ৰাজ্যিক বিষয়ববীয়া, যে আপোনালোকৰ মাননীয়টো অতি শীঘ্ৰে বৃদ্ধি হ'ব। চৰকাৰে আচলতে সঞ্চালকে নিজে ক'ব নোৱাৰে, কাৰণ সঞ্চালকে যিহেতু মাননি দিব নোৱাৰে, কিন্তু সঞ্চালকে নিজে ক'ব নোৱাৰে যদি চৰকাৰৰ পৰা ইংগিত নাপায়। চৰকাৰে ইংগিত দিছিল যে ছোৱালীবিলাকৰ লগত আপুনি আলোচনাত আহক আৰু আলোচনা হওক আৰু আমি তেওঁলোকৰ মাননিটো আমি এটা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৱাৰ্কাৰৰ কাৰণে 10,000, হেল্পাৰৰ কাৰণে 5,000 আৰু মিনি অংগনবাড়ীৰ কাৰণে 8,000। কিন্তু হেল্পাৰ বাইদেউবিলাক বেয়া নাপাব দেই, আমাৰ এই কাৰ্যখিনি আগবঢ়াতে আমাৰ হেল্পাৰখিনি বিৰোধী হ'ল, হয় নে নহয়? আমাকো সমান সমান লাগে। যেতিয়া হ'ল তেতিয়া মাজতে বন্ধ হৈ যে আমাকো সমানেই দিব লাগে। এই কোৱাৰ কাৰণে যিখিনি আমাৰ আগবাঢ়িছিল সেইখিনি স্থগিত হ'ল, বন্ধ হৈ গ'ল। এই যে বন্ধ হ'ল, বন্ধটো আৰু কেতিয়াও নিদিব। কথা দিয়ে আলোচনা কৰিছে। এতিয়া যোৱাকালি আমাৰ ৰাজ্যিক বিষয়বিলাক আমি মাতিছিলোঁ ইয়াতে, আমাৰ ৰাজ্যিক ছেক্ৰেটাৰী প্ৰেচিডেণ্টক মাতিছিলোঁ, কিন্তু তেওঁলোকে গোলাঘাটৰ পৰা ৰাতি অহাৰ কাৰণে কৈছে ইমান টায়াৰ্ড হৈছোঁ, আহিব নোৱাৰে। তো ৰবিবাৰে আমাৰ গুৱাহাটীত মিটিং আছে, আমি এতিয়া কি কি কৰিম আগন্তুক দিনত এইবিলাকৰ কাৰণে আলোচনাৰ কাৰণে আমি ৰবিবাৰে মিটিং মাতিছোঁ আৰু এতিয়া আপোনালোকে কৰক। এইকাৰণে আজি আমিয়ে কৰিব আছোঁ, মানে আমাৰ ৰাজ্যিক বিষয়ববীয়া অহাৰ কথা আছিল কিন্তু আহিব নোৱাৰে। তো একেই কথা মানুহৰ তেওঁলোকে কৈছে অহা 26 তাৰিখে আকৌ সঞ্চালক মহোদয়ে আমাৰ ৰাজ্যিক বিষয়ববীয়াক নিমন্ত্ৰণ দিছে যোৱাকালি যে আপোনালোকে 26 তাৰিখে আমাৰ সঞ্চালকৰ লগত আহিব লাগে। কেতিয়াবা কিহৰ ইংগিত, ভালৰ ইংগিত না বেয়াৰ ইংগিত, কিহৰ কাৰণে মাতিছে ৰাজ্যিক আমাৰ ছেক্ৰেটাৰীও নাজানে, কৈছে এইটো বা কিহৰ ইংগিত, ভাল হ'লেতো ভাল আৰু বেয়া হ'লেতো বেয়া, নহয়? তো এতিয়া হয়তো আমি ভাবিছিলোঁ যে দুটা হ'ব। এটা হয়তো এনেকুৱা হ'ব যে আপোনালোকে বাইকৰ বা খুব পচন্দ কাম কৰক বা সকলো মোবাইলৰ কাম কৰক, 1 নম্বৰ কথা এটা। আৰু নহয়তো 2 নম্বৰ কথা, যিহেতু এইবাৰ বিজেপি গভৰ্ণমেণ্টে যাব লাগিব আৰু অফলাইনত আমি যিখিনি দিব গৈছোঁ আপোনালোকে অফলাইনত এইবিলাক কাম কৰক। আৰু 26 তাৰিখে আশীৰ্বাদে দিয়ে না, অভিষেকে কিবা এটাতো হ'ব না। ডাইৰেক্টৰে মাতিছে, গুৱাহাটীৰ ডাইৰেক্টৰে, গতিকে তাৰপিছতহে আমি পচন্দ টকা নোখোলা। আৰু যিহেতু আমাৰ ৰবিবাৰে আমাৰ ৰাজ্যিক বিষয়ববীয়াৰ মিটিং আছে, মিটিঙতহে সকলোখিনি সিদ্ধান্ত হ'ব। কিন্তু এতিয়ালৈকে আপোনালোকে কোনো এজনে পচন্দ টকা নোখোলা। হয়, কিছুমান মানুহ এনেকুৱা হৈছে যিটো অফিচৰ মোবাইল যিখিনি এতিয়াও কোনোবাই জমা দিয়া নাই। জমা দিয়া নাই আমাৰ মানুহ ইমানে চেলফিছ হ'ব লাগে না। কাম কৰিব গ'লে মই বাইদেউ মোৰ মোবাইল নিয়ে, মোৰ মোবাইল লোড নলয়। এতিয়া মোবাইলখিনি জমা দিয়া মানে বুকুৰ আচলে ঘৰে নিচিনা লাগিছে, দেহাৰ এটা অংগ নিচিনা লাগিছে। মোবাইল কোনোবা কোনোবা বান্ধৱী জমা নাই দিয়ে। আপোনালোকে এটা কথা জানে না, আমাৰ ডাইৰেক্টৰ ছাৰে কৈছে যে যিবিলাক ছোৱালী মোবাইল জমা নাই দিয়ে তেওঁলোকৰ মোবাইলবিলাক ভালে আছে, তেওঁলোকক মোবাইল দিব নালাগে। যিবিলাক ছোৱালীয়ে মোবাইল জমা দিয়া নাই তেওঁলোকৰ মোবাইল ভালে আছে, সেইকাৰণে জমা দিয়া নাই তেওঁলোকক আৰু মোবাইল দিব নালাগে। যিবিলাকে জমা দিছে তেওঁলোকক দিয়ে। এতিয়া
ঠিক আছে।